গণেশায় নমঃ নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছো বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী প্ৰস্তুত কৰা হৈছে। চন্দ্ৰগ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ লগে লগেই হোলীৰ আগমুহূৰ্তত বিশেষ ফাগুন পূৰ্ণিমাৰ আগমুহূৰ্তত শুভ যোগ দেখা গৈছে। চন্দ্ৰগ্ৰহৰ পৰিৱৰ্তনৰ লগে লগেই ফাকুৱাৰ সময়খিনিত বিশেষ সৌভাগ্য সমৃদ্ধিয়ে পৰিপূৰ্ণ হ'ব। পাঁচটাকৈ ৰাশিৰ বিশেষ সৌভাগ্যৰ কথা উল্লেখ কৰা হৈছে। ধন টকা অৰ্থনৈতিক ক্ষেত্ৰ, সুখ সমৃদ্ধি, চাকৰি কৰ্ম, শিক্ষা, প্ৰেম বিবাহ দাম্পত্য ইত্যাদিত সৰ্বতো প্ৰকাৰৰ ভাগ্যফল লাভ কৰিবলৈ গৈ আছে বিশেষ পাঁচটা ভাগ্যশালী ৰাশিয়ে। বিশেষভাৱে ফাকুৱাৰ প্ৰাক মুহূৰ্তত 2025 বৰ্ষত যি 14 মাৰ্চ তাৰিখে ফাকুৱা উৎসৱ, হোলী উৎসৱ উদযাপন কৰা হ'ব, তাৰ আগমুহূৰ্তত চন্দ্ৰমা বৃষ ৰাশিত গোচৰ কৰিব। ইয়াৰ লগে লগেই বিশেষ ভাগ্যশালী ৰাশিৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এই ভাগ্যশালী ৰাশিৰ তালিকাত আপোনাৰ ৰাশি আছে নে নাই জানিবৰ বাবে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। এই গোচৰ বৃষ ৰাশিত হোৱাৰ বাবে গজ কেশৰী ৰাজযোগ প্ৰস্তুত হ'ব। গজ কেশৰী ৰাজযোগৰ লগে লগেই জ্যোতিষশাস্ত্ৰ অনুযায়ী যি গজ কেশৰী ৰাজযোগ, এই গজ কেশৰী ৰাজযোগৰ আছে বিশেষ গুৰুত্ব, বিশেষ মাহাত্ম্য। গজ কেশৰী ৰাজযোগৰ শুভ ফলত পাঁচটাকৈ ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব বুলিও কোৱা হৈছে। 5 মাৰ্চ তাৰিখে চন্দ্ৰদেৱ বৃষ ৰাশিত প্ৰৱেশ কৰিব। বৃষ ৰাশিত প্ৰৱেশ কৰাৰ পাছ মুহূৰ্তত এই ৰাশিত পূৰ্বৰ পৰাই উপস্থিত আছে দেৱগুৰু বৃহস্পতি। দেৱগুৰু বৃহস্পতি আৰু চন্দ্ৰগ্ৰহৰ যি জ্যোতি, এই সংযুক্ত জ্যোতিয়ে গজকেশৰী ৰাজযোগ প্ৰস্তুত কৰিছে বা সৃষ্টি কৰিব। ইয়াৰ ফলাফল অনুযায়ী বিশেষ ভাগ্যফল দেখা গৈছে আৰু ইয়াৰ ফলাফল আপোনালোকক জনোৱা হ'ব। পোনপটীয়াকৈ সৌভাগ্যশালী ৰাশিৰ তালিকাত অহাৰ আগমুহূৰ্তত জনাব বিচাৰিছো এক বিশেষ অনুৰোধ। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। প্ৰকৃত হিন্দু সনাতন ধৰ্মী ব্যক্তিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাস ৰখা প্ৰত্যেকগৰাকী ব্যক্তিয়েই এই চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত হিন্দু সনাতন ধৰ্মৰ ওপৰত ভিন্ন ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰি থাকো। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'সমূহ পছন্দ হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আপোনাৰ ব্যক্তিগত জন্মকুণ্ডলী, জন্মকুষ্ঠী ইত্যাদিৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনাৰ সবিশেষ তথ্য জানিব পাৰিব, কুণ্ডলীৰ সবিশেষ জানি ল'ব পাৰিব। সৌভাগ্যশালী ৰাশিৰ তালিকাত বৃষভ ৰাশি প্ৰথম। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজযোগ বুলি কোৱা হৈছে। বৃষ ৰাশিত যিহেতু ৰাজযোগ প্ৰস্তুত হ'ব, গজকেশৰী ৰাজযোগ বা গজ কেশৰী ৰাজযোগ। এই ৰাজযোগ বৃষ ৰাশিত প্ৰস্তুত হোৱাৰ লগে লগেই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই যোগাত্মক হৈ পৰিব বুলি কোৱা হৈছে। যোগাত্মক প্ৰভাৱ আপোনালোকে পাব। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰত উন্নতি আহিব।
সৰ্বতো প্ৰকাৰৰ ভাগ্য ফলাফল তেওঁলোকে লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত ভাল ফল, পৰিয়ালৰ ক্ষেত্ৰত ভাল ফল, ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে পাব। ইয়াৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰতো ভাল ফলাফল দেখা গৈছে। বিশেষভাৱে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক অৱস্থা মজবুত হ'ব আৰু ইয়াৰ লগে লগে পাৰিবাৰিক সুখ, প্ৰেম, বন্ধুৰ সম্পৰ্ক, পাৰিবাৰিক সম্পৰ্কত বিশেষ সুফল আহিব বুলি কোৱা হৈছে। নতুন সম্পত্তি কিনাৰ বাবেও ভাল এক যোগৰ সৃষ্টি হৈছে। দ্বিতীয়টো ৰাশি ভাগ্যশালী ৰাশিৰ তালিকাত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ৰাজযোগ আপোনালোকৰ বাবে প্ৰচুৰ ধন লাভ দিব বুলি কোৱা হৈছে। ধন লাভ দিব, অৰ্থনৈতিক উন্নতি দিব। এই সময়ত আপোনালোকৰ নতুন নতুন সুবিধা আহিব, যিহেতু গজকেশৰী ৰাজযোগ সৃষ্টি হোৱাৰ পিছৰ পৰাই ধন লাভ কৰিবলৈ আপোনালোকে আৰম্ভণি কৰিব বা ধন লাভ হ'ব বিভিন্ন প্ৰান্তৰ পৰা। ব্যৱসায়ীসকলৰ বাবে ভাল ফলাফল, চাকৰিজীৱীসকলৰ বাবে ভাল ফলাফল, অত্যন্ত লাভজনক হ'ব শিক্ষাৰ্থীসকলৰ বাবে। এই সময়ত ভ্ৰমণৰ সুযোগ পাব পাৰে আৰু ভ্ৰমণৰ পৰা ভাল ফলাফল লাভান্বিত হ'ব। যিকোনো ভ্ৰমণৰ পৰা শিক্ষাৰ্থীসকলৰ বাবেও বিদ্যা লাভৰ যোগ, ব্যৱসায়ীসকলৰ বাবেও ভাল ফলাফল দেখা গৈছে। বিশেষ গজকেশৰী ৰাজযোগৰ ফলত যি ৰাশি চক্ৰৰ ভাগ্যশালী ৰাশিৰ তালিকা, তৃতীয় ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিৰ স্বামী গ্ৰহ সূৰ্য। ইয়াৰ লগে লগেই 5 মাৰ্চ তাৰিখে প্ৰস্তুত হৈছে যি গজকেশৰী ৰাজযোগ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ চমৎকাৰী ফলাফল সিংহ ৰাশিৰ দেখা যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ চমৎকাৰ বুলি ক'ব পাৰি। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। আত্মবিশ্বাস বাঢ়িব, চাকৰি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব। নেতিবাচক চিন্তা ইত্যাদিৰ পৰা মুক্তি পাব। ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও বাঢ়িব। পুৰণা ৰৈ থকা যিকোনো কাম, অমীমাংসিত কৰ্ম আপোনালোকৰ সম্পন্ন হোৱা বা সম্পাদন হোৱাৰ সম্ভাৱনা বা যোগ প্ৰস্তুত হৈছে। ভাগ্যশালী ৰাশিৰ তালিকাত বিশেষ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই ভাল ফলাফল। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ গজকেশৰী ৰাজযোগৰ ফলত প্ৰচুৰ অৰ্থ লাভ হ'ব। কৰ্মস্থলত প্ৰমোচন, প্ৰশংসা, নতুন দায়িত্ব লাভ ইত্যাদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলাফল দেখা যাব। বিদেশ ভ্ৰমণ, শিক্ষাৰ লগত জড়িত ভ্ৰমণ আদিত উন্নতি আহিব। ইয়াৰ লগে লগে এই সময়ত নিজকে মানসিকভাৱে যথেষ্ট যোগাত্মক কৰি তুলিব পাৰিব। অগ্ৰগতি আহিব। ধন অৰ্থৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ দেখিবলৈ পোৱা যাব। ভাগ্যশালী ৰাশিৰ তালিকাত মীন ৰাশি এক সৌভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল বিশেষভাৱে চন্দ্ৰগ্ৰহ আৰু দেৱগুৰু বৃহস্পতিৰ অত্যন্ত চমৎকাৰ ফলাফল আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনাৰ অৰ্থনৈতিক অৱস্থা মজবুত হ'ব, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি পাব, ব্যৱসায়ত প্ৰচুৰ লাভ আহিব, পাৰিবাৰিক জীৱন সুখময় হ'ব। যদি বিভিন্ন প্ৰান্তৰ পৰিশ্ৰমৰ ফলাফল পোৱাৰ পৰা বিৰত আছিল, সেই পৰিশ্ৰমৰ ফলাফল, কষ্টৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ গ্ৰহৰ আশীৰ্বাদ আৰু শুভ সংযোগে উন্নত কৰিছে এই বিশেষ 5 ৰাশিৰ ভাগ্যৰ ফলাফল।
সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক। অগ্ৰগতিৰে ভৰা হওক আপোনাৰ প্ৰত্যেকটো ক্ষণ। এয়াই প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণত। জয় মা কামাখ্যা।